আজি আমি আহি গ'লো নাম্বাৰ 2 কালি তোমালোকৰ কাৰণে মই 1 কিটা খুৱাই দিছিলোঁ আজি 2 নম্বৰটো কৰিম ইয়াত চোৱা 2 নম্বৰটো কি কৈছে সেইটো আগত চাই লোৱা দেখুৱা যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাই 6q + 1 6q + 3 6q + 5 আৰ্হিৰ হয় য'ত q এটা কোনোবা অখণ্ড সংখ্যা মানে ইয়াত কি কৈছে যিকোনো যোগাত্মক অখণ্ড সংখ্যাই 6q + 1 বা 6q + 3 6q + 5 আৰ্হিৰ হয় য'ত q এটা অখণ্ড সংখ্যা হয় তেতিয়া প্ৰথমত আমি আনসাৰটো কৰিব যাওঁতে কি কৰিম ধৰি ল'ব লাগিব যোগাত্মক অখণ্ড সংখ্যা এটা ধৰি ল'ব লাগিব তেতিয়া হলে আমি কি কৰিম ধৰো a হৈছে যিকোনো যোগাত্মক অখণ্ড সংখ্যা আৰু b হৈছে b সমান কিমান যেহেতু আমি ইউক্লিড ডিভিজন লেমাৰ হেতু জানোই সূত্ৰটো জানোই বা ফৰ্মুলাটো জানোই কি হয় কি আছিলে a = তোমাৰ সাইডত দেখুৱাই আছো a = bq + r হয়নে এটো আছিলে তাৰ পিছত b সমান কি হ'ব q ৰ লগত যেটো থাকে হেতু b হয় মানে 6 b হৈছে কি 6 এতিয়া আমাৰ যদি ডিভিজন লেমা ইউক্লিড ডিভিজন লেমা যদি ইউজ কৰো অলগৰিদমটো যদি ইউজ কৰো তেতিয়া হলে কি হ'ব সোৱা আমাৰ লেমাৰ যেটো ইউক্লিডৰ সূত্ৰ আছে ইউক্লিডৰ মতে কি হয় আমাৰ a = bq + r য'ত r ৰ মান হয় শূন্যতকে বেছি বা সমান আৰু b তকে কম 0 > r b হল এতিয়া সম্ভাব্য যেটো আমাৰ হেৰি আছে মান আছে হেতু চাই লওঁ r ৰ সম্ভাব্য মান কি হ'ব r ৰ এতেকে r ৰ সম্ভাব্য মান কি হ'ব ইয়াত অলপ মন কৰিবা যেহেতু ইয়াত কি হৈছে চোৱা b ৰ ভ্যালু কিমান আছে 6 আছে b ৰ ভ্যালু কিমান পাইছো 6 আছে আৰু ইয়াত আমাৰ সূত্ৰটোত কৈ দিছে কি r ৰ মান কিমান হ'ব লাগিব b তকে কম হ'ব লাগিব তেতিয়াহলে মানে কি আমাৰ কিমান লকে যাব 5 লকে যাব সো আমি কি লিখিব পাৰো 0 লিখিব পাৰো 1 লিখিব পাৰো 2 লিখিব পাৰো 3 লিখিব পাৰো 4 লিখিব পাৰো আৰু 5 লিখিব পাৰো ঠিক আছে এতিয়া যেতিয়া তোমাৰ r ৰ ভ্যালু 0 হয় তেতিয়া আমাৰ a ৰ মান কিমান হ'ব a = 6q + 0 হ'ব হয়নে কিয় 0 হ'ব ইয়াত কাৰণ ইয়াত যেহেতু r ৰ মান আমি 0 ধৰিছো সূত্ৰমতে আমাৰ 6q + r হয় r ৰ ভ্যালু 0 হ'ল এতিয়া চোৱা 6 ৰ লগত যদি মই যিকোনো q সংখ্যা এটা পূৰণ কৰো যদি মই 1 পূৰণ কৰো বা 2 পূৰণ কৰো তেতিয়া হেতু কি হ'ব 6 ৰ মাল্টিপল হ'ব মানে 6 ৰ পূৰণফল হ'ব তে 6 ৰ পূৰণফল সদায় কি হয় যুগ্ম হয় তেতিয়া হলে আমি ইয়াত ব্ৰেকেটত কি লিখিব পাৰো যুগ্ম ব্ৰেকেটত কি লিখিম যুগ্ম লিখিম যেতিয়া r ৰ মান 1 হ'ব তেতিয়া a = কিমান হ'ব 6q + 1 এতিয়া চোৱা যেতিয়া যুগ্ম সংখ্যাৰ লগত 1 এটা যোগ হয় কি হয় অযুগ্ম হয় এটো আমি জানো যেহেতু 6 × 6 6 × 12 12 লগত যদি 1 যোগ কৰো কিমান হ'ব 13 হৈ যাব সো এটো কিমান কি হৈ যাব অযুগ্ম হ'ব এটো কি হৈ যাব অযুগ্ম যেতিয়া r = 2 হয় তেতিয়া a = আকৌ 6q + 2 হ'ব এটো আকৌ কি হৈ যাব যেতিয়া 6 ৰ যেটো পূৰণফল হেতুৰ লগত যদি 2 যোগ কৰো হেতু হৈ যাব আকৌ যুগ্ম হৈ যাব এটো যুগ্ম হৈ যাব যেতিয়া r ৰ ভ্যালু 3 হয় তেতিয়া a ৰ ভ্যালু কিমান হ'ব a 6q + 3 যেতিয়া যুগ্ম সংখ্যাৰ লগত যিকোনো অযুগ্ম সংখ্যা যোগ কৰা যায় তেতিয়ালে হেতু কি হৈ যাব অযুগ্ম হৈ যাব এইটো কি হৈ যাব অযুগ্ম ঠিক আছে তাৰ পিছত যেতিয়া r ৰ ভ্যালু 4 হয় তেতিয়া a ৰ ভ্যালু কিমান হ'ব 6q + 4 তে এটোৰ যুগ্ম সংখ্যাৰ লগত যুগ্ম সংখ্যা যোগ কৰিলে যুগ্ম সংখ্যাই হ'ব এটো কোনো ডাউট নাই
যেতিয়া rৰ মান 5 হ'ব তেতিয়া a ৰ ভ্যালু কিমান হ'ব 6q + 5 এইটো আকৌ অযুগ্ম যুগ্মৰ লগত অযুগ্ম যোগ কৰিলে অযুগ্মই হ'ব ক্লিয়াৰ হৈছে এতিয়া দেখা পালো তোমাৰ আমাৰ প্ৰশ্নত কি সুধিছিলে 6q + 1 3 আৰু 5 চোৱা যেতিয়া 1 3 5 ওলাব চোৱা ইয়াত ক'ত আছে ইয়াত 1 আছে ইয়াত 3 আছে ইয়াত 5 আছে গোটেই কেইটা কি হৈ আছে অযুগ্ম হৈ আছে ইয়াত অযুগ্ম হৈ আছে সো এইটো আমি কি কৰিব পাৰো আমি এতেকে প্ৰমাণিত কৰিব পাৰো যে যিকোনো অযুগ্ম অখণ্ড সংখ্যা তাৰ ফৰ্মটো যদি 6q + 1 হয় 6q + 3 হয় 6q + 5 হয় তেতিয়াহলে হেতু কি হ'ব অযুগ্মই হ'ব ঠিক আছে এনেকে লিখি দিব পাৰা যে যিকোনো এতেকে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা (6q + 1 6q + 3 আৰু 6q + 5 আৰ্হিৰ হয় হৈ গ'ল এনেকেও লিখিব পাৰা যে 6q + 1 6q + 3 আৰু 6q + 5 আৰ্হিৰ যিবোৰ তোমালোকৰ সংখ্যা হয় সেইবিলাক অযুগ্ম অখণ্ড সংখ্যাৰ হয় যিকোনো যোগাত্মক অখণ্ড সংখ্যা 6q + 1 6q + 3 6q + 5 আৰ্হিৰ হয় অখণ্ড সংখ্যাবোৰ এইটো লিখি দিব পাৰা বাস হৈ গ'ল 2 নম্বৰটো আমাৰ হৈ গ'ল বুজি পালা নহয় কেনেকৈ কৰিছো একদম ইজি খালি প্ৰেক্টিছ কৰি যাবা প্ৰেক্টিছ কৰি গ'লে তোমালোকে গম পাবা এতিয়া আমি নম্বৰ 3 লে আহিম এতিয়া আমি আহি গ'লো কোৱেশ্চন নম্বৰ 3 লে কোৱেশ্চন নম্বৰ 3 টো প্ৰথমত বুজিব লাগিব কি কৈছে চোৱা 616 সদস্যৰ এটা সৈন্য বাহিনীৰ গোটে 32 জনী এটা সমদলৰ সেনা দলৰ পিছে পিছে কদম খোজ কাঢ়ি যাবলগীয়া হ'ল দুইটা দলে একে সমান সংখ্যক স্তম্ভত কদম খোজ কাঢ়িবলগীয়া হ'ল তেনেহলে খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা কি হ'ব এই যে উচ্চতম বুলি ক'লে আমি কি ওলাব লাগিব গহা ওলাব লাগিব ঠিক আছে যদি কয় নিম্নতম সেই তেতিয়া হলে নিম্নতমত ক্ষেত্ৰত তোমালোকে এলচিএম ওলাবা অৰ্থাৎ লহাগু ওলাবা আৰু উচ্চতম বুলি শুনিলে তোমালোকে কি ওলাব লাগিব গহা ওলাব লাগিব ইতিমধ্যে আমি গহাও কৰাৰ নিয়ম পাই আহিছো যেহেতু ইউক্লিড ডিভিজন লেমা আমি পাই আহিছো সো হেতু মতে কৰিম একদম ইজি ভাবে ওলাই দিম তোমালোকে চোৱা যেহেতু আমি গম পালো এটো কি কৰিব লাগিব বাকি প্ৰশ্ন পঢ়াৰ প্ৰয়োজনীয়তাই নাই কাৰণ এইখিনি বস্তু চাবা যে উচ্চতম কৈছে নে নিম্নতম কৈছে নে কি কৈছে উচ্চতম তোমাৰ দীৰ্ঘতম এইবিলাক ক'লে সদায় তোমালোকে গহাও ওলাবা আৰু যদি নিম্নতম কয় সৰু কয় কম কয় তেতিয়াহলে কি ওলাব লাগিব লহাগু ওলাব লাগিব ঠিক আছে এতিয়া আমাৰ গহাও ওলাম কাৰ 616 গ্ৰেটাৰ দেন কি হ'ব 32 হ'ব হয়নে কাৰণ 616 টো ডাঙৰ আমাৰ কি আছিলে নিয়মটো মনত পেলোৱাচোন অলপ যে যেটো ডাঙৰ হয় হেতু আমাৰ কি হ'ব ভাজক হ'ব ভাজ্য হ'ব আৰু যেটো সৰু হেতু হ'ব ভাজক ঠিক আছে এনেকৈ আছিলে হয়নে নহয় তে আমি এটি কি কৰিম 32 1 যা 32 তাৰ পিছত 11 পৰা 2 গ'ল 9 5 পৰা 3 গ'ল 2 29 6 টো নমাই দিম এতিয়া তোমাৰ 32 9 গুণ কৰি চাব লাগিব 32 9 গুণ কিমান হ'ব 18 উকলিলে 1 27 একে 28 to 88 9 গুণ কিমান 288 এতিয়া 16 ৰ পৰা 8 গ'ল 8 এতিয়া 8 পৰা 8 গ'ল 0 ঠিক আছে এতিয়া আমাৰ যেটো ভাগ শেষ পালো হেতু হৈ যাব আমাৰ কাৰণে ভাজক আৰু যেটো ভাজক আছিল হেতু হৈ যাব আমাৰ কাৰণে ভাজ্য মনত পৰিছে 8 4 গুণ কিমান 32 আমাৰ ওলাই গ'ল এতিয়া আমাৰ ওলাই গ'ল গহাও কিমান পালো 8 পালো কাৰণ কিয় যেটো আমাৰ ভাজক হয় লাষ্টৰ যেটো কলমত থাকিব হেতুই আমাৰ কি হ'ব গহাও হ'ব এতেকে গহাও কিমান হ'ব 38 এতেকে এতিয়া তোমাৰ কি লাগে আমাৰ তেওঁলোকে খোজ কাঢ়িব লগা স্তম্ভৰ উচ্চতম সংখ্যা কি হ'ব এতেকে সৈন্য বাহিনী সকলে
সৈন্যবাহিনীসকলে খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা হ'ব সমান সমান 8 হৈ গ'ল আনসাৰ বুজি পালা এতিয়া আমি 4 নম্বৰ প্ৰশ্নটোলৈ যাম এতিয়া আমি আহি গ'লো 4 নম্বৰলৈ সোৱা 4 নম্বৰটো একদম সিমিলাৰ আছিল 2 নম্বৰৰ লগত সেইকাৰণে মই প্ৰথমতে লিখি লৈছো সোৱা ইয়াত ধৰো x হৈছে যিকোনো যোগাত্মক অখণ্ড সংখ্যা আৰু b = 3 b ইয়াত 3 ধৰিছো কাৰণ 3m আৰু 3m + 1 এটো লেমাৰ আকৃতিত আছে লেমাৰ আকৃতি মানে কি a = bq + r দেখিলা ইয়াত b ৰ মানটো কিমান হৈছে 3 হৈছে এই কাৰণে এনেকৈ লিখিব পাৰিছো যত আমাৰ r ৰ মানটো কিমান হয় r ৰ মানটো তোমাৰ শূন্যতকৈ বেছি বা সমান আৰু b তকৈ কম হয় ঠিক আছে তেতিয়া হলে r ৰ যেটো মান হ'ব হেতু কি হ'ব আমাৰ r ৰ মানটো আমি ক'ব গলে 1 0 1 2 এইখিনিলৈকে লিখিব পাৰিম কাৰণ কি 3 লিখিব নোৱাৰিম কাৰণ 3 টো আমাৰ b হৈ আছে b তকৈ কম হ'ব লাগিব ঠিক আছে তেনেদৰে আমি কৰি লম এতিয়া যদি ধৰো যদি মানে কি যদি তোমাৰ r ৰ মান 0 হয় যদি r = 0 হয় তেনে হলে কি হ'ব আমি a টো আমি ইয়াত x ধৰিছো ন x লিখিব লাগিব x সমান সমান কিমান হ'ব bq মানে 3q + 0 3q + 0 মানে কি আমি এনেকৈ লিখিব পাৰো এটো x = 3q হয়নে এতিয়া আমাক কি কৈছে প্ৰশ্নত এটা কথা কৈছে যে ইউক্লিড ডিভিজন লেমাৰ প্ৰমেয়িকা ব্যৱহাৰ কৰি দেখুৱা যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গই 3m নাইবা 3m + 1 আৰ্হিৰ হয় এটা দুই পক্ষ আমি বৰ্গ কৰিব লাগিব বৰ্গ কৰিলে কিমান হ'ব ইফালে হ'ব x² আৰু ইফালে হ'ব 3q² এটা x² সমান সমান 3q² মানে কি 9q² ঠিক আছে এতিয়া আমাৰ এই বস্তুটোত অলপ ভাঙি দিব পাৰো কেনেকৈ ভাঙি দিব পাৰো তিনি এটা কমন লৈ 3q² কৰিব পাৰো এটা 3q যেটো স্কয়াৰ আছে হেতুক আমি কি বুলি ধৰিব পাৰো 3m বুলি ধৰিব পাৰো 3m বুলি ধৰিব পাৰো যত তোমাৰ 3q² = m বুলি ধৰা হৈছে ঠিক আছে এই হিচাপত আমি বনাই লব পাৰো প্ৰথমত আমি পাই গলো এতিয়া এটাকে x সমান সমান এটাকে x² সমান সমান 3m পাই গলো এটো হল 1 নম্বৰ ইকুৱেচন পালো এতিয়া 2 নম্বৰ আকৌ যদি আমি ধৰো যদি r ৰ ভ্যালু 1 হয় তেতিয়া হলে কিমান হ'ব x ৰ ভ্যালু 3q + 1 হ'ব হয়নে এতিয়া এটোক আমি কৰিব গলে উভয় পক্ষক আমি কি কৰিব লাগিব বৰ্গ কৰিব লাগিব x² সমান সমান 3q + 1 হোল স্কয়াৰ এটো মানে কি a + b হোল স্কয়াৰ ফৰ্মুলাত পৰি আছে যি সকলে নাজানে a + b হোল স্কয়াৰ ফৰ্মুলা হেকিটা চাই লবা a² + 2ab + b² তেনেকৈ কৰিব লাগে এতিয়া আমি যদি ভাঙি দিও কিমান হ'ব 9q² a² + 2ab 2 * 3 6q 6q + 1² মানে 1 হয় এতিয়া এটোক আমি ভাঙিব গলে কেনেকৈ ভাঙিম তিনি এটা কমন লৈ লওঁ ইয়াত তিনি এটা কমন ললে ইয়াত কি হ'ব 3q² + 2q + 1 +1 টো এটো বাহিৰত দি দিলো +1 টো বাহিৰত দি দিলো ওকে এতিয়া আমি এইখিনি জায়গা আকৌ m বুলি ধৰিম ঠিক আছে এতিয়া এইখিনি যদি মই x কৰি গৈ থাকো x² = 3m + 1 যত আমি 3q² + 2q = m বুলি ধৰিছো ঠিক আছে এটো আমাৰ আকৌ 2 নম্বৰ ইকুৱেচন হ'ব এটাকে x² = 3m + 1 এটো ইকুৱেচন 2 এটা 1 আৰু 2 ৰ পৰা আমি কি পালো এটা therefore 1 আৰু 2 ৰ পৰা কি পাও আমি 1 আৰু 2 ৰ পৰা আমি কি পাও x² সমান সমান 3m ও পাও আৰু 3m + 1 ও পাও হয়নে এইটো পালো যেটো
এতিয়া আমি কি ক'ব পাৰোঁ এতিয়া যিকোনো এটাকে যিকোনো অখণ্ড সংখ্যাৰ বৰ্গ 3m বা 3m plus 1 আকাৰত হ'ব বুজি পালা এইটো হৈ গ'ল আমাৰ আনসাৰ গোটেইখিনি বুজি পালা কেনেকৈ কৰিছো একদম ইজি হয় একদম তোমালোকে খালি বস্তুটো কি ধৰিব লাগিব ইউক্লিড ডিভিজন লেমাটো মনত ৰাখিবা এই বস্তুটো মনত ৰাখি চলিবা আৰু r ৰ মানটো যে b তকৈ সৰু হয় আৰু 0 তকৈ ডাঙৰ বা সমান হয় সেইটো খালি মনত ৰাখিবা তে পসিবল r ৰ ভ্যালু কিটা ওলাই যাব 0 1 2 হয়নে তাৰ পিছত যদি তুমি r ইকুৱেল টু 0 ধৰা তেতিয়ালে x ৰ মান কিমান হ'ব 3x ৰ মান কিয় ধৰিছো ইয়াত যেহেতু মই a ধৰা নাই কাৰণে ইয়াত x লিখিছো যেহেতু আমাক প্ৰশ্নত কৈ দিছে ধৰি x ধৰি ল'বলৈ এখানে x ধৰি লৈছো এখানে 3q + 0 0 ৰ মানটো একো নাই 0 to 0 হয় এখানে x = 3q দুইফালে আমি বৰ্গ কৰিব লাগিব যেহেতু কোৱেশ্চনে কৈছে এখানে এনেকৈ কৰি গলো যেহেতু আমি 3q পালো লাষ্টত ভাঙি পেলাই হেতু আমি m বুলি ধৰি লম এটো ইকুৱেশ্যন 1 তাৰ পিছত যেনেকৈ আছে তেনেকৈ তোমালোকে প্ৰেক্টিস কৰিবা একদম ইজি হয় পাৰি যাবা কোনো চিন্তা কৰাৰ প্ৰশ্নই নাহে এতিয়া আমি নেক্সট কিমান নম্বৰলৈ যাম 5 নম্বৰলৈ যাম এতিয়া সব 5 নম্বৰ প্ৰশ্নটোৰ লিংকটো তোমাৰ 4 নম্বৰৰ লগত একেই হয় গতিকে মই 4 নম্বৰ যেনেকৈ কৰিছো ঠিক তেনেকৈ আমি কৰিম কিন্তু এটা বস্তু মানে নিজে ধৰি ল'ব লাগিব হেতু মই কৈ আছো সো ইয়াত কি হৈছে ইউক্লিড ডিভিজন লেমা ব্যৱহাৰ কৰি দেখুৱা যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ ঘনফলটো 9m 1 নাইবা 9m + 8 আৰ্হিৰ হয় বুলি এতিয়া তোমালোকৰ ফাৰ্ষ্টত আমি যেটো হেৰি কৰিছিলো 4 নম্বৰ হেতু আমি কি লিখিছিলো যে ধৰো x হৈছে কি x হৈছিলে তোমাৰ যিকোনো যোগাত্মক অখণ্ড সংখ্যা আৰু এইবাৰ মানে আমি কি কৰিম b টো নিজে ধৰি লম b = 3 বুলি ধৰি লম ঠিক আছে এইটো মানে নিজে ধৰিব লগা হয় b টো এবাৰ নিজে ধৰি লম এতিয়া কি কৰিম এতিয়া ইউক্লিডৰ মতে কি হয় সূত্ৰটো লিখি দিয়া a = bq + r একদম সূত্ৰ নাপাহৰিবা যত তোমালোকৰ কি হয় 0 <= r <= b ঠিক আছে এতিয়া প্ৰথমত আমি কি কৰিছিলো যেতিয়া লিখাৰ আগত r ৰ মান কি হ'ব তেতিয়ালে 0 1 2 লৈকে হ'ব কাৰণ b = 3 ধৰিছো হয় নে নহয় এইটো বস্তু মনত ৰাখিবা যেতিয়া r ৰ মান 0 হয় তেতিয়া a = কিমান হ'ব a = 3q হ'ব 0 টো নিলিখো কাৰণ 0 লিখিলে তোমাৰ একেই হ'ব হয় নে নহয় এটা তোমাৰ বোথ সাইড যদি কিউব কৰিব লাগে তেতিয়াহলে a = 3q কিউব এটা a কিউব = 3 3 গুণ 9 9 3 গুণ 27 27q কিউব এতিয়া তোমাৰ a কিউব = 9 যদি কমন লও তেতিয়া কিমান হ'ব 3q কিউব এতিয়া চোৱা 3q কিউবটো আমি এবাৰ কি কৰিম ধৰি লম a কিউব = 9m বুলি ধৰি লম তাৰ পিছত আমি কৰিম যেহেতু ইয়াত কি লিখিম আমি 3q কিউব = m বুজি পালা এইটো আমাৰ 1 নম্বৰ ইকুৱেশ্যন হৈ গ'ল ইয়াতে আমি 1 নম্বৰ বুলি লিখি দিব পাৰো ঠিক আছে আকৌ যেতিয়া তোমাৰ r ৰ মান 1 হ'ব তেতিয়া a ৰ মান কিমান হ'ব 3q + 1 হ'ব এটা বোথ সাইড যদি কিউব কৰো কি হ'ব 3q + 1 হোল কিউব হয়নে এতিয়া চোৱা এটো কিউবৰ সূত্ৰটো তোমালোকে জানিব লাগিব a কিউব plus b কিউব plus 3a
বি স্কোয়াৰ আৰু 3a স্কোয়াৰ বি এনেকৈ হয় ঠিক আছে প্ৰথমতে আমি যদি কৰোঁ a কিউব মানে 27 কিউব তাৰপিছত যদি a স্কোয়াৰ 3a স্কোয়াৰ b হয় 3a স্কোয়াৰ b 3a 3 গুণ 9 9q স্কোয়াৰ তাৰপিছত b কিমান হ'ব 1 3a স্কোয়াৰ হলে ইয়াত অলপ ভুল হৈছে এটো যদি স্কোয়াৰ কৰো কিমান হ'ব 3 3 যা 9 হ'ব 9 3 যা 27 q স্কোয়াৰ 1 to 1 লিখিব নালাগে প্লাস 3a b স্কোয়াৰ 3a হলে 3 গুণ 9 আৰু এফালে হ'ব q কাৰণ 1 to লিখিব প্ৰয়োজন নাই আৰু 1 কিউব মানে 1 হৈ গল এটা তোমাৰ এইকেইটা যদি 9 দি মই কমন লওঁ তেতিয়া কিমান হ'ব ইয়াত 3q হ'ব 3q কিউব প্লাস 3q স্কয়াৰ প্লাস 3q প্লাস 1 এটোক আমি লিখি দিও গুটেটো আমি কি কৰিম m বুলি ধৰি লওঁ 9m plus 1 equation 1 যেহেতু ইয়াত লিখিব লাগিব এই বস্তুটো cube plus 3q square plus 3q equal to m বুলি ধৰি লৈছো যেহেতু এটো ইকুৱেচন 1 ঠিক আছে তোমালোকে লিখি দিয়া a কিউব ইয়াত a কিউব ইয়াত a কিউব হৈ গল এটো হ'ব ইকুৱেচন 2 যেতিয়া আকৌ যেতিয়া r ৰ মান 2 হয় তেতিয়া কি হ'ব a ইকুৱেল টু কিমান হ'ব 3q plus 2 এতিয়া আকৌ আমি উভয় পক্ষত কিউব কৰো উভয় পক্ষত কিউব কৰি দিম সেম থাকিব চোৱা মই সূত্ৰটো লিখিও দিছো তোমালোকক a plus b হোল কিউব যদি হয় a কিউব plus 3a স্কয়াৰ b হয় plus 3ab স্কয়াৰ plus b কিউব এই সূত্ৰটো যদি মনত নাই তোমালোকে লিখি লবা বা জানি লবা a কিউব ইকুৱেল টু এটা 3 কিউব হলে তোমাৰ আগৰটোৰ মতে হ'ব 27 কিউব তাৰপিছত 27 এবাৰ হৈ যাব কাৰণ 2 আছে যেহেতু 27 প্লাস 27 into 2 54 কিউ স্কয়াৰ প্লাস 36 কিউ প্লাস 8 কাৰণ 2 to 4 4 to 8 ঠিক আছে এতিয়া মই যদি 9 যদি এটা কমন লওঁ ইয়াত কি হ'ব 3 কিউব plus 4 sorry ইয়াত হ'ব তোমাৰ 6 এটোৰ কাৰণে হ'ব 6 কিউ স্কয়াৰ ইয়াত হ'ব আৰু 36 ৰ কাৰণে ইয়াত হ'ব 4 কিউ আৰু লাষ্টত তোমাৰ 8 টো প্লাস হৈ থাকিব এতিয়া a কিউব ইকুৱেল টু 9m plus 8 লিখি দিও যেহেতু ইয়াত 3q কিউব plus 6q স্কয়াৰ plus 4q equal to m ধৰিছো ঠিক আছে এটো ইকুৱেচন 3 ধৰিছো এটা 1 to 3 এতিয়া ইকুৱেচন 1 2 আৰু 3 ৰ পৰা আমি কি লিখিব পাৰো 3 ৰ পৰা আমি কি লিখিব পাৰো যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ ঘনফল 9m plus 1 বা 9m plus 8 আকাৰত থাকিব ঠিক আছে এটা 6 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িম এতিয়া আমি আহি গলো 6 নম্বৰ প্ৰশ্নটোলৈ 6 নম্বৰ প্ৰশ্নটো চোৱা পঢ়ি চোৱা কি লিখা আছে হিমাদ্ৰীয়ে 625টা ভাৰতীয় আৰু 325টা আন্তঃৰাষ্ট্ৰীয় ডাক টিকট সংগ্ৰহ কৰিলে তাই এইবোৰ এক বিশেষ থোপত ৰাখি প্ৰদৰ্শন কৰিব বিচাৰিলে যাতে এটাও ডাক টিকট ৰৈ নাযায় হিমাদ্ৰীয়ে সৰ্বাধিক কিমানটা থোপত ডাক টিকটবোৰ প্ৰদৰ্শন কৰিব পাৰিব
এতিয়া তুমি চোৱা প্ৰশ্নটো পঢ়ি পেলাই একো নোচোৱাকৈ এটা বস্তুৰ আধাৰত তুমি প্ৰশ্নটোৰ উত্তৰ কৰিব পাৰিবা কি আছিলে আগতে মই কৈছিলোঁ কুৱেশ্যন নম্বৰ মেবি 3 কৈছিলোঁ তোমালোকক চোৱা সৰ্বাধিক বেছি সৰ্বোচ্চ এইবিলাক দেখিলে তোমালোকে ডাইৰেক্ট গহাও কৰিবা বাকী একো প্ৰব্লেম নাই তোমালোকে প্ৰশ্নটো ডাইৰেক্ট কৰি দিবা আৰু হৈ যাব ইমান প্ৰশ্নটো পঢ়ি চোৱাৰ দৰকাৰ নাই এতিয়া প্ৰথমত আমি কি কৰিম 625 greater than 325 কাৰণ কি 625 টো 325তকৈ ডাঙৰ তো আমি কি কৰিম লেমা ইউজ কৰিম লেমাটো কি আছিলে যেটো ডাঙৰ হেতু কি হ'ব ভাজ্য হ'ব যেটো সৰু হেতু হ'ব ভাজক এটা কৰি যোৱা 325 1 যা 325 003 এতিয়া চোৱা যেটো ভাগশেষ আহিছে হেতু হৈ যাব এটা ভাজক আৰু যেটো ভাজক আছিল হেতু হৈ যাব ভাজ্য আকৌ 1 যা কৰা 300 1 যা 300 25 নামি আহিলে এটা আকৌ যেটো ভাগশেষ ওলাইছে হেতু আকৌ ভাজক আৰু যেটো ভাজক আছিল হেতু ভাজ্য হৈ যাব এতিয়া 25 কিমান গুণ 300 25 কিমান গুণ 300 হ'ব আলোকে যদি 25 ৰ নেউতা নাজানা 25 গুণ 25 কৰা হল সৰি প্ৰথমত লিখি দিয়া 25 তাৰ পিছত চোৱা 10 পা 5 গল 5 2 পা 0 গল 2 পা 2 গল 0 0টো নমাই দিয়া 25 দুগুণ কিমান হ'ব 50 ওলাই গল আমাৰ কি ওলাই গল এতিয়া আমাৰ গহা ওলাই গল গহাও কিমান পালো 25 পালো যেহেতু লাষ্টৰ যেটো ভাজক থাকে হেতু আমাৰ গহাও হয় এটাকে ডাইৰেক্ট লিখি দিব পাৰা যে হিমাদ্ৰীয়ে সৰ্বাধিক কেইটা থুপ লগাব পাৰিব 25টা থুপত 25টা থুপত ডাক টিকটবোৰ প্ৰদৰ্শন কৰিব পাৰিব হ'ব ক্লিয়াৰ গহাও ওলাই লবা গহা ওলাই ললে হৈ যাব কাৰণ যেহেতু তোমালোকৰ কি হ'ব সৰ্বাধিক আছে এইবিলাক তোমালোকৰ ধুনিয়াকে হৈ যাব তে 7 নম্বৰটো তোমালোকৰ ওপৰত এৰিলো কাৰণ 7 নম্বৰটো সেম সৰ্বাধিক কৈছে সৰ্বাধিক কলে তোমালোকে গহাও ওলাই দিবা আৰু তোমালোকে কমেন্টত জনাবা 7 নম্বৰ প্ৰশ্নটোৰ উত্তৰ কিমান পাইছা ঠিক আছে ধন্যবাদ আজি ইয়াতে সামৰিছো নেক্সট তোমালোকৰ যেটো 1.2 আছে তাত যাম তাত কিমান প্ৰশ্ন কৰিব পাৰো তাৰ বিষয়ে চাম অতি সোনকালে আমি 1 নম্বৰ যেটো চেপ্টাৰ আছে এটো শেষ কৰিম তাৰ পিছত তোমালোকে কবা কোনটো চেপ্টাৰ আৰম্ভ কৰিব লাগে তে সেইমতে আগবাঢ়িম যাতে তোমালোকৰ কোনো ধৰণৰ অসুবিধা নহয় আৰু আসামিজ গ্ৰামাৰ অতি সোনকালে আহিব কাৰণ মই আৰম্ভ কৰিছো লিখা অতি সোনকালে তোমালোকৰ আগত মই প্ৰকাশ কৰিম ঠিক আছে সকলোকে আজিৰ বাবে বাই